নমস্কাৰ এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ খেলৰ প্ৰতিযোগিতা আপোনালোকে জানেনে অলিম্পিক হৈছে এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ খেলৰ প্ৰতিযোগিতা যিখন খেলৰ প্ৰতিযোগিতাত পৃথিৱীৰ সকলোবোৰ দেশে অংশগ্ৰহণ কৰে আৰু এই খেলৰ প্ৰতিযোগিতাত পৃথিৱীৰ শ্ৰেষ্ঠতম খেলুৱৈসকলে অংশগ্ৰহণ কৰে আৰু নিজৰ দেশখনক প্ৰতিনিধিত্ব কৰে আৰু অলিম্পিকত এনেকৈ খেলাৰ প্ৰতিগৰাকী খেলুৱৈৰ সপোন থাকে আৰু অলিম্পিকত মেডেল লাভ কৰাৰো এটা খুবেই ডাঙৰ সপোন থাকে প্ৰতিগৰাকী খেলুৱৈৰ আৰু অলিম্পিকত পদক লাভ কৰাটো আপোনালোকেতো জানে কিমান গৌৰৱ সন্মানৰ কথা আৰু খেলুৱৈসকলৰ কাৰণে কিমান এটা ডাঙৰ অভিজ্ঞতা আৰু এইবাৰ সামাৰ অলিম্পিক 2024 ইউৰোপ মহাদেশৰ ফ্ৰান্সৰ ৰাজধানী পেৰিছ চহৰত অনুষ্ঠিত হৈছে শেষ হ'বৰে হল আৰু পেৰিছ অলিম্পিকত আমাৰ ভাৰতে কিমানটা পদক লাভ কৰিলে আৰু আমাৰ ভাৰতৰ কোন খেলুৱৈয়ে কোন খেলত পদক লাভ কৰিছে আজিৰ এই ভিডিঅ'টোৰ যোগেদি তাকে মই আপোনালোকৰ মাজলৈ ক'ব বিচাৰিছো 2024 পেৰিছ অলিম্পিকত ভাৰতে বৰ্তমানলৈকে 6টা পদক লাভ কৰিছে আৰু তাৰে ভিতৰত এটা ৰূপৰ পদক আৰু 5টা ব্ৰঞ্জৰ পদক আৰু ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰিছে মনু ভাকৰে 10 মিটাৰ এয়াৰ পিস্তল শ্বুটিঙত প্ৰথমটো পদক লাভ কৰিছে আৰু তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছে আৰু তেওঁ ইতিহাস ৰচনা কৰিছে 10 মিটাৰ এয়াৰ পিস্তল শ্বুটিঙত কোনো মহিলাই ব্ৰঞ্জৰ পদক লাভ কৰা মানে অলিম্পিকত পদক লাভ কৰা মনু ভাকৰ হৈছে ভাৰতৰ প্ৰথম গৰাকী মহিলা শ্বুটাৰ আৰু তাৰ পিছত মনু ভাকৰ আৰু সৌৰভজোত সিঙে 10 মিটাৰ এয়াৰ পিস্তল শ্বুটিঙত যুটীয়াভাৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে আৰু ভাৰতৰ হৈ তৃতীয়টো পদক লাভ কৰিছে স্বপ্নীল কুশলে আৰু স্বপ্নীল কুশলে 50 মিটাৰ ৰাইফল শ্বুটিঙত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছে আৰু স্বপ্নীল কুশলেও ভাৰতৰ হৈ ইতিহাস ৰচনা কৰিছে 50 মিটাৰ ৰাইফল শ্বুটিঙত অলিম্পিকত পদক লাভ কৰা তেওঁ ভাৰতৰ প্ৰথম গৰাকী শ্বুটাৰ আৰু তাৰ পিছৰ পদকটো লাভ কৰিছে ভাৰতৰ হকি টিমে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতৰ হৈ একমাত্ৰ ৰূপৰ পদকটো লাভ কৰিছে নীৰজ চোপ্ৰাই আৰু নীৰজ চোপ্ৰাই ৰূপৰ পদক বৰ্তমানলৈকে পেৰিছ অলিম্পিকত লাভ কৰা ভাৰতৰ একমাত্ৰ আৰু প্ৰথম খেলুৱৈ নীৰজ চোপ্ৰাই 2020 চনৰ যেটো টকিঅ অলিম্পিক আছিল তাত তেওঁ যে জেভলিন থ্ৰ আছে সেই জেভলিন থ্ৰত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল 2020 চনৰ টকিঅ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা নীৰজ চোপ্ৰা এনে এগৰাকী প্ৰথম ভাৰতীয় খেলুৱৈ যিয়ে অলিম্পিকত ফিল্ড আৰু ট্ৰেক লেভেলত খেলি ফেলে স্বৰ্ণ পদক লাভ কৰিছিল তাৰ উপৰিও নীৰজ চোপ্ৰাই এছিয়ান গেমছ আৰু ৰাষ্ট্ৰমণ্ডল খেলতো চেম্পিয়ন হৈছিল আৰু 2023 চনৰ যেটো বিশ্ব এথলেটিক চেম্পিয়নশ্বিপ আছিল তাত তেওঁ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ভাৰতৰ হৈ 6 নম্বৰ পদক লাভ কৰা ভাৰতৰ খেলুৱৈ গৰাকী হৈছে অমন চেহৰাৱত তেওঁ 57 কেজি কেটাগৰীত ৰেষ্টলিং মানে মল্লযুঁজৰ প্ৰতিযোগিতাত পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু এনেকৈয়ে ভাৰতে মুঠ 6টা পদক লাভ কৰিবলৈ সক্ষম হৈছে পেৰিছ অলিম্পিকত আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্টত আপোনালোকৰ বহুমূলীয়া মতামত আগবঢ়াবলৈ নাপাহৰিব ধন্যবাদ।